প্ৰিয় দৰ্শক, এই ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা আৰু এই নিয়োগৰ বতৰাত জড়িত হয় তেজপুৰ বিশ্ববিদ্যালয়ৰ লগত। তেজপুৰ বিশ্ববিদ্যালয়ত বিভিন্ন বিষয়ৰ 46+ ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী হৈছে আৰু ইয়াৰ বাবে আপোনালোকক কি কি যোগ্যতা লাগিব, কেনেকৈ এপ্লাই কৰিব, সকলো কথা মই কৈ যাম। আৰ্টছ, ছায়েন্স আৰু কমাৰ্চ প্লাছ টেকনিকেল সকলো বিষয়ৰে পদ খালী। প্ৰথমে মই কৈছোঁ কেমিকেল ছায়েন্সৰ বিষয়ে। কেমিকেল ছায়েন্সৰ ফিজিকেল কেমেষ্ট্ৰি এটা পদ খালী, ইনঅৰ্গেনিক কেমেষ্ট্ৰি এটা পদ খালী, আদাৰ বা অ'পেন স্পেচিয়েলাইজেশ্যন এটা পদ খালী। ইয়াৰ বাবে মাষ্টাৰ ডিগ্ৰী থাকিলেই হ'ল, মিনিমাম 55%। লগত নেট নতুবা স্লেট আৰু PhD-টো বাধ্যতামূলক নহয়। ঠিক আছে। তাৰপিছত যদি আমি যাওঁ, ছেকেণ্ডটো হৈছে কালচাৰেল ষ্টাডিজ। কালচাৰেল ষ্টাডিজৰ স্পেচিয়েলাইজেশ্যন অ'পেন। ইয়াৰ কাৰণে মাষ্টাৰ ডিগ্ৰী থাকিলেই হ'ল, নিজৰ বিষয়ত নহ'লে ইয়াৰ ৰেলিভেণ্ট কনচাৰ্ণ এলাইড বিষয়ত থাকিলেই হ'ব আৰু নেট বা স্লেট আৰু PhD-টো বাধ্যতামূলক নহয়। তাৰপিছত আহিল ইংলিছ। এছিষ্টেণ্ট প্ৰফেচৰ অফ ইংলিছ 3টা পদ খালী। Candidates holding PhD degree in English literature will be given preference during selection. যদি আপোনাৰ PhD ডিগ্ৰী আছে ইংৰাজী সাহিত্যত, তেতিয়া আপুনি প্ৰিফাৰেঞ্চ পাব, নাথাকিলেও এপ্লাই কৰিব পাৰিব আৰু পাই যাবও পাৰে। আৰু মাষ্টাৰ ডিগ্ৰী লাগিব ইংলিছত, তাৰপিছত নেট বা স্লেট। আৰু নেক্সটটো হৈছে ফৰেন লেংগুৱেজ, চাইনিজ, জাৰ্মান এইবোৰ খালী। ল, হিউমেন ৰাইটছ, ক্ৰিমিনেল ল, কনষ্টিটিউচনেল ল এটা পদ খালী। ছ'চিয়েল ৱৰ্কৰ 2টা পদ খালী। হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, ক্ৰিমিনেল জাষ্টিচ ইত্যাদি। তাৰ বাহিৰে আহিল লিংগুইষ্টিক্স এণ্ড লেংগুৱেজ টেকন'লজি পদ খালী। আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী চেণ্টাৰ ফৰ উইমেন ষ্টাডিজৰ আণ্ডাৰত 3টা এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী। ফেমিনিষ্ট ৰিচাৰ্চ মেথড, থিয়ৰী, জেণ্ডাৰ ডেভেলপমেণ্ট, ফাইনেন্সিয়েল মেনেজমেণ্ট, একাউণ্টেঞ্চি আৰু ফাইনেন্স, জেণ্ডাৰ এণ্ড ক্লাইমেট চেঞ্জ থাকিব লাগে। নেক্সট হৈছে এডুকেশ্যন। এডুকেশ্যনৰ 3টা এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী। যদি PhD ডিগ্ৰী আছে আপোনাৰ আছামিজ পেডাগজি অফ ফিজিকেল ছায়েন্স, তেতিয়াহ'লে আৰু প্ৰিফাৰেঞ্চ পাব। ফিলচফি অফ এডুকেশ্যন, টিচাৰ এডুকেশ্যন আৰু মাষ্টাৰ ডিগ্ৰী নেট বা স্লেট ইত্যাদি। নেক্সটটো হৈছে চিভিল ইঞ্জিনিয়াৰিং আৰু 2টা পদ খালী এছিষ্টেণ্ট প্ৰফেচৰ। কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং 2টা পদ খালী। ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং 2টা পদ খালী। ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং 2টা পদ খালী। এনাৰ্জি এটা পদ খালী। মেকানিকেল ইঞ্জিনিয়াৰিং এটা পদ খালী। স্কুল অফ ইঞ্জিনিয়াৰিঙৰ আণ্ডাৰত 5টা এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী। তাৰপিছত আহিল স্কুল অফ মেনেজমেণ্ট, বিজনেছ এডমিনিষ্ট্ৰেশ্যনৰ 2টা পদ খালী। কমাৰ্চৰ 2টা পদ খালী আৰু ইমানেই। আৰু এইটো আৰু কিবা থাকি গ'ল নেকি, মই ফটককৈ চাই দিছোঁ। কেমিকেল ছায়েন্স ক'লোঁ, এনভাইৰমেণ্টেল ছায়েন্সৰ 2টা পদ খালী, গেষ্ট ফেকাল্টি। ফিজিক্সৰ 3টা পদ খালী, এছিষ্টেণ্ট প্ৰফেচৰ কাম গেষ্ট ফেকাল্টি। তাৰ বাহিৰে কালচাৰেল ষ্টাডিজৰ কথা সকলো কথা মই ক'লোঁ আৰু অ'কে। দৰমহাটো মেক্সিমাম 50,000 আৰু প্ৰতিটো ক্লাছৰ কাৰণে 1500 টকাকৈ লাভ কৰিব, বেলেগ একো নাপায়। প্ৰত্যেক পদৰ কাৰণে বেলেগ বেলেগকৈ আপোনালোকে ইমেইল কৰিব লাগিব আৰু সেই ইমেইলটো তেওঁলোকৰ অফিচিয়েল ৱেবছাইটতে পাই যাব। PDF ৰূপত এই নটিফিকেশ্যনটো তাতে পাই যাব। HOD সকলক দিব লাগিব আৰু গতিকে মই তথাপিও কৈ দিছোঁ, লাষ্ট ডেটটো হৈছে ইমেইল কৰা 28 জানুৱাৰী লাষ্ট ডেট। আৰু কেতিয়া ইণ্টাৰভিউ হ'ব, কিবাকিবি হ'ব, সেইবোৰ কথা জনাই দিব। এইটো হৈছে এপ্লিকেশ্যন ফৰ্মেট, তেওঁলোকৰ ৱেবছাইটত উপলব্ধ আৰু ইয়াত যি তথ্য দিব লাগে সকলো তথ্য দি ছাইন কৰি আপোনালোকে সেই কামটো কৰিব লাগিব। আৰু পাব্লিকেশ্যনৰ মাৰ্কছ আছে, বেলেগ বস্তু য'ত যি মাৰ্কছ থাকিব লাগে সকলো মাৰ্কছ ইয়াত উল্লেখ আছে। গতিকে ইমেইলকেইটা কৈ দিছোঁ। আপোনাৰ কেমিকেল ছায়েন্সৰ কাৰণে HOD_CHEM@tezu.ernet.in, এনভাইৰমেণ্টেল ছায়েন্সৰ কাৰণে HOD_ENV@tezu.ernet.in আৰু ফিজিক্সৰ কাৰণে HOD_PHY@tezu, বাকীখিনি চব ছেইম। কালচাৰেল ষ্টাডিজৰ কাৰণে HOD_CUL@tezu,
ইংলিছৰ কাৰণে HOD_ENG@tezu, ফৰেন লেংগুৱেজৰ কাৰণে HODFL@tezu, law HOD_law@tezu, social work HOD_SW@tezu, linguistics and language technology HOD/LLT, Chandraprabha Saikani Center for Women Studiesৰ কাৰণে HOD/WSC@tezu, এডুকেশ্যনৰ কাৰণে HOD_EDU@civil ইঞ্জিনিয়াৰিং কাৰণে HOD/civil, বাকী @tezu চবতে চেম। কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং HOD_CSE, ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং HOD_ECE, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং HOD_EE, এনাৰ্জিৰ কাৰণে HOD_ENE, মেকানিকেল ইঞ্জিনিয়াৰিং কাৰণে HOD/MECH, স্কুল অফ ইঞ্জিনিয়াৰিং কাৰণে ডিন SOE, বিজনেছ এডমিনিষ্ট্ৰেশ্যন কাৰণে HOD_BA, কমাৰ্চৰ কাৰণে HOD_COM। ইমানেই। আৰু ইয়াত মাৰ্কছৰ কথা উল্লেখ আছে, ক'ত কেনেকৈ মাৰ্কছ হ'ব। গ্ৰেজুৱেশ্যন 80% প্লাছ থাকিলে 15, 16, 60ৰ পৰা 80 ভিতৰত 13, 55ৰ পৰা 60 হ'লে 10, 45ৰ পৰা 55 হ'লে 5, মানে লেছ দেন 55 আৰু। মাষ্টাৰ ডিগ্ৰীত অলপ বেলেগ, 80% প্লাছ হ'লে 25, 60 to 80 হ'লে 23, 55 হ'লে 20, আৰু SC ST PWD সকলক 60 দিছে, মানে 60 হ'লে 20, MPhil হ'লে 60 আৰু প্লাছ হ'লে 7, 55, 60 কম হ'লে 5, PhD হ'লে 35, নেট উইথ JRF 7, নেট 5, স্লেট ছেট 3, ৰিচাৰ্চ পাব্লিকেশ্যন UGC লিষ্টেড জাৰ্নেলৰ হ'ব লাগিব, নহ'লে পিয়াৰ ৰিভিউ, 10 মাৰ্ক মেক্সিমাম পাব। টিচিং পষ্ট ডক্টৰেল এক্সপিৰিয়েঞ্চ থাকিলে 10 মেক্সিমাম, এৱাৰ্ড থাকিলে 3 মাৰ্কছ ইচ পাব, আৰু ষ্টেট গভৰ্ণমেণ্টে দিলে 2কে পাব। ইমানেই আৰু। গতিকে চাইন টাইন কৰি আপোনালোকে এপ্লিকেশ্যনটো ইমেইল কৰি ছফ্ট কপি পঠাই দিব লাগিব। লাষ্ট ডেট 21 জানুৱাৰী 5 বজালৈকে।